দ্বিতীয় বাংলাদেশত পৰিণত হ'ব অসমক দ্বিতীয় বাংলাদেশত পৰিণত হ'বলৈ আৰু বেছি সময় নালাগে এই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ জাতিক এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি লৈছে আৰু উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হৈছে সংখ্যালঘুসকলক উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হৈছে দিন দুপৰতে গুলি কৰি মৰা হৈছে আৰু এনেকৈ যদি চলি থাকে এনেকৈ যদি সংখ্যালঘু মুছলমানৰ ওপৰত যদি চলি থাকে নিৰ্যাতন তেন্তে অতি শীঘ্ৰেই দ্বিতীয় বাংলাদেশত পৰিণত হ'ব পাৰে অসম এই হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুচলৈ আমি এই মুহূৰ্তত যেটো আমি সকলোৱে জানো যে এতিয়া সোণাপুৰৰ কচুতলিত চলি আছে উচ্ছেদ আৰু লগতে গোৱালপাৰাৰ বান্দৰমঠতো উচ্ছেদ চলি আছে আৰু সেই উচ্ছেদৰ বিৰোধিতা কৰিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীক হুংকাৰ দিছে যে এনেদৰে যদি চলি থাকে এনেদৰে যদি সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলি থাকে দিন দুপৰতে যদি গুলি কৰি মৰা হয় তেন্তে বেছি সময় নালাগে বাংলাদেশত পৰিণত হ'বলৈ দ্বিতীয় বাংলাদেশত পৰিণত হ'ব অসম যেটো বাংলাদেশত কেনেধৰণৰ পৰিস্থিতি হৈছিলে সকলোৱে জানে মৌলবাদীৰ উত্থান ঘটিছিলে ছাত্ৰ সমাজৰ গৈনালৈ আৰু তাৰ পাছতে সংখ্যালঘু হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিছিলে নিৰ্যাতন চলিছে আৰু সেই একেই পৰিৱেশ এতিয়া অতি শীঘ্ৰেই সেই একেই পৰিৱেশ অসমতো দেখিবলৈ পোৱা যাব বুলি হুংকাৰ প্ৰদান কৰিছে সকীয়াই দিছে মুখ্যমন্ত্ৰীক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পুনৰবাৰ জনাই আছো দ্বিতীয় বাংলাদেশত পৰিণত হ'ব অসম উচ্ছেদৰ নামত এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি দিন দুপৰতে হত্যা কৰি জাতিটোক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে সংবিধানে দিয়া মৌলিক অধিকাৰ খৰ্ব কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সংখ্যালঘুক মৃত্যুৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰীয়ে আৰু পুনৰ উচ্ছেদক লৈ এনেদৰে সৰব হৈছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু অসমত যদি এনেকৈ মুছলমান মানুহৰ ওপৰত অত্যাচাৰ আৰু নিৰ্যাতন চলে কম সময়তে দ্বিতীয় বাংলাদেশৰ দৰে পৰিৱেশ বিনষ্ট হোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বান্দৰমঠাত যিহেতু মছজিদ এৰি দিয়া হোৱা নাই ঈদগাহ এৰি দিয়া হোৱা নাই সকলোবিলাক ভাঙি পেলোৱা হৈছে আৰু তাৰ পাছতে সোণাপুৰ কচুতলিতো দুদিন ধৰি উচ্ছেদ চলিছে তৃতীয় পৰ্যায়ৰ উচ্ছেদ চলিছে বহু লোকৰ শতাধিক লোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ ছিদ্দিকী আৰু পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আৰু অনাগত দিনত কোন কোন ঠাইত চৰকাৰে উচ্ছেদ চলাব তাৰ তালিকা বিচাৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকীয়ে আৰু লগতে এটা কথা উল্লেখ কৰিছে যে চৰকাৰে উচ্ছেদৰ নামত লাখ লাখ টকা ব্যয় কৰিছে চৰকাৰী ৰাজকোষৰ ধন ব্যয় কৰিছে কিন্তু যদিহে চৰকাৰে আগতীয়াকৈ ভূমিহীন সেই লোকসকলক সংখ্যালঘু সেই লোকসকলক টাৰ্গেট নকৰি বা তেওঁলোকক নিৰ্যাতন নচলাই যদি আগতীয়াকৈ চৰকাৰে ভূমিহীন লোকক সংস্থাপন দিয়ে তেন্তে এটকাও খৰচ নকৰাকৈ চৰকাৰী ভূমি এৰি দিব বেদখলকাৰীয়ে যাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে অন্যান্য সংখ্যালঘু সংগঠনসমূহে কিন্তু এনেদৰে যদি সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাই থাকে এনেদৰে যদি মৌলিক অধিকাৰ খৰ্ব কৰে মুখ্যমন্ত্ৰীয়ে তেন্তে বেছি সময় নালাগে দ্বিতীয় বাংলাদেশত পৰিণত হ'ব অসম এনেদৰে সকীয়াই দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকীয়ে কি ক'লে সেই ভাষ্য আমাৰ সৈতে আছে ভাষ্য আমি আগবঢ়াইছো প্ৰথমতে কথা হৈছে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও কৰা নাই আৰু নকৰো কিন্তু কথা হৈছে উচ্ছেদ কৰাৰ পূৰ্বে যিখিনি মানুহে যুগ যুগ বছৰ ধৰি সেই স্থানতে বসবাস কৰি আছে হয়তো তেওঁলোকে হয়তো গৰাখনীয় হ'ব পাৰে তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ ভূমি নাই এই যে ভূমিহীন লোকসকল তেওঁলোকে জীয়াই থকাৰ কাৰণে আজি কোনোবা চৰকাৰী মাটিত বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত যুগ যুগ বছৰ ধৰি তেওঁলোকে ঘৰ বান্ধি তেওঁলোকে এটা জীৱন পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে সঁচা অৰ্থত চৰকাৰখনৰ যদি এই মাটিখিনিৰ খুবেই প্ৰয়োজন তেনেহ'লে চৰকাৰে লৈ যাক আমাৰ কোনো আপত্তি নাই আমাৰ এটাই আপত্তি সেই মানুহখিনিক প্ৰথমতে সংস্থাপন দিয়ক সেই মানুহখিনিক চৰকাৰী কোনো ধৰণৰ সা সুবিধা দিয়ক তাৰ পিছত বৈধভাৱে গণতান্ত্ৰিকভাৱে যিটো উচ্ছেদ আছে চৰকাৰে কৰক আমাৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা পাব আৰু আমি দেখিছো হাজাৰ হাজাৰ আৰক্ষী অৰ্থসামৰিক নিয়োগ কৰি হাজাৰ হাজাৰ লক্ষ লক্ষ টকা চৰকাৰে ব্যয় কৰি কিছু কিছু সংখ্যক মানুহ যি মানুহক আমি দল সংগঠনে বুজাই ক'লেও মানুহখিনি উঠি যাব যদি সেই মানুহখিনিক সংস্থাপন দিয়ে আৰু সেই মানুহখিনিক পৰিকল্পিতভাৱে সেই মানুহখিনিৰ ওপৰত জোৰ জবস্তি কৰি সেই মানুহখিনিৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰি আৰক্ষীয়ে যেনেধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰি চলাইছে অসমত এইটো এটা নিন্দনীয় কথা আৰু আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে গৰিহণা দিছো আৰু তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছো আপোনালোকে জানে কিছুদিন পূৰ্বেও ন্যায়ালয়ে এটা ৰায় প্ৰদান কৰিছে আৰু ৰায় প্ৰদান কৰাৰ উপৰিও একে ঠাইতে চৰকাৰখনে আকৌ ন্যায়ালয়ৰ ৰায় অপমান কৰি আকৌ সেই ঠাইত উচ্ছেদ কৰিব লগা হৈছে আজি গোৱালপাৰা লক্ষীপুৰতো এটা বিশেষ স্থানত মানুহখিনিক উচ্ছেদ কৰা হ'ল কথা হ'ল ফৰেষ্ট এলেকা কৰবাত মানুহখিনিক বহি আছে তেওঁলোকৰ কিবা প্ৰয়োজন আছে খালি কৰক কিন্তু ফৰেষ্ট এলেকাৰ বাহিৰেও কিছুমান ৰেভিনিউ ভিলেজ আছে
আৰু যিসকলৰ তেওঁলোকৰ আপোনাৰ মেডি পাট্টা মাটিও আছে, তেওঁলোকৰ অজি একচনা তেনেকুৱা দি আছে, সেই মানুহখিনি আপুনি চৰকাৰীভাৱে বিভিন্ন ধৰণৰ সা সুবিধা পাইছে, চৰকাৰী ঘৰ পাইছে, ৰাস্তা পাইছে, বিভিন্ন ধৰণৰ আঁচনি পোৱাৰ পিছতো আজি সেই মানুহখিনিৰ কাৰণে চৰকাৰে বিশেষ এটা ব্যৱস্থা নকৰি এই চৰকাৰখনে কেৱল মিয়া মুছলমান আৰু মুছলমান হোৱাৰ কাৰণে বিশেষ এটা জনগোষ্ঠীক নিহা কৰাৰ চক্ৰান্ত এই চৰকাৰখনে চলাইছে। এই চৰকাৰখনে আমি ধৰিব পৰা নাই সঁচা অৰ্থত চৰকাৰখনৰ কোনো মানৱতা নাই নেকি, এই চৰকাৰখনৰ কোনো ধৰণৰ দয়া নাই নেকি, এই চৰকাৰখনৰ কোনো ধৰণৰ মানৱীয়তাৰ দৃষ্টি চৰকাৰখনৰ একো নাই। কাৰণ এই চৰকাৰখন যে একেবাৰে ফেচিবাদী চৰকাৰ, এই চৰকাৰখন যে জনবিৰোধী চৰকাৰ, এই চৰকাৰখনে যে জনসাধাৰণে নিবিচাৰা চৰকাৰখনে অত্যাচাৰী কৰা এই চৰকাৰ, হত্যাকাৰী চৰকাৰ, এই কথাটো স্পষ্টভাৱে আমি প্ৰমাণ পাইছো। আজি অতিকৈ দুখ লাগিছিল। আৰু অসমৰ এনেকুৱা এজন জনসাধাৰণ নাই যি ধৰ্মই নহওক কিয়, যিকোনো ব্যক্তিয়ে আজি এই ভিডিঅ'খনৰ কিছুমান দৃশ্য চালে সকলোৰে আপোনাৰ যিকোনো মানুহৰে চকুৰ পৰা চকুলো পানী ওলাব। আজি তেনেকুৱা পৰিৱেশত আমি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰক্ষীৰ জৰিয়তে এই একেবাৰে শিশুসকল তেওঁলোকৰ কি অৱস্থা, এই পৰিয়ালৰ কি অৱস্থা আৰু কেনেধৰণৰ কান্দোনৰ ৰোল উঠিছে তেওঁলোকৰ মাজত, কি পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মানৱীয়তাৰ পৰিচয় আজি অসমত দিয়া নাই, আমি অতিকৈ লজ্জা পাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ